हेलो गाइस वेलकम टू माय यूट्यूब चैनल आशा কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি আকৌ আপোনালোকৰ মাজলৈ মই ৰেচিপি ভিডিও এটা লৈ আহিছো ভাবিছো আজি পনীৰ বনাও মোৰ ষ্টাইলত মই এনেকৈ বনাও আপোনালোকক দেখাই আছো তাৰ আগতে বইল কণী বইল কৰি ললো আমি এতিয়া বইল কণী খাম ইফালে খুই বইল কণী খাই আছে দেখিছে কি কম ঠাণ্ডা দিনত যে বইল কণী খাই সঁচাকৈ বহুত টেষ্টি লাগে দেই বতৰটো ঠাণ্ডা অলপ আৰু এতিয়া আপোনালোকক মই ভিডিঅ'টো দেখাইছো তেনেহ'লে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে মই পনীৰ বনাবলৈ এয়া লৈছোঁ ৰঙা বুট বইল কৰি লৈছোঁ এইফালে বিলাহী আছে দুটা বিলাহী কাটি লৈছোঁ এইফালে এটা পিয়াজ লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এটা পিয়াজ লৈছোঁ এইখিনি মিহি মিহিকৈ কাটিছোঁ এইফালে আলু তেজপাত আৰু এয়া শুকান জলকীয়া এইফালে কেঁচা মটৰ আছে কেঁচা মটৰটো অকণমান কমি থকাৰ বাবে মই এয়া ৰঙা বুট বইল কৰিছোঁ তাৰপিছত এইফালে এয়া পনীৰ এতিয়া মই পনীৰখিনি কাটি ল'ম ধুনীয়াকৈ এইফালে মই পনীৰখিনি কাটি লৈছোঁ ধুনীয়াকৈ এইফালে অলপ নিমখ ৰঙা জলকীয়া গুড়ি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এইফালে কেৰাহী গৰম হ'ল এতিয়া মই মিঠাতেল দি দিছোঁ মিঠাতেল দি দিছোঁ আৰু এইখিনি গৰম হোৱালৈ ৰখিম এইফালে তেলটো গৰম হ'ল এয়া মই পনীৰখিনি দি দিছোঁ ধুনীয়াকৈ আৰু জুইটো কমাই ৰাখিছোঁ এইফালে মোৰ পনীৰখিনি হৈ গ'ল এতিয়া মই পনীৰখিনি নুমাই ল'ম এইফালে মই পনীৰখিনি ভাজি ল'লোঁ এয়া পনীৰ ভাজা তেলখিনিতে মই হেৰিখিনি দি দিম বনাই দিম এইবাৰ আঞ্জাটো এইফালে মই তেজপাত দিলোঁ এখিলা আৰু দুটা শুকান জলকীয়া তাৰপিছত এইফালে আছে এয়া সৰু সৰুকৈ কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি অকণমান গোল্ডেন হোৱালৈকে মই ভাজি ল'ম গোল্ডেন কালাৰ হৈ গ'ল এয়া এইফালে এতিয়া মই ইয়াতে দি দিছোঁ এয়া এটা বইল আলু আৰু এয়া বইল বিলাহী এটা এনেকৈ ভাজি দিছোঁ আৰু এইখিনি অকণমান কেঁচা গোন্ধটো নোহোৱালৈকে ভাজি দিম মই আৰু এইফালে আদা নহৰু পেষ্ট অকণমান এইফালে আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টটো দি দিছোঁ এইখিনি গোন্ধটো ধুনীয়াকৈ এতিয়া যাব লাগিব আৰু জুইটো একেবাৰে কমাই থৈছোঁ নহ'লে তলত লাগি যাব পাৰে সেইটো কাৰণে আৰু এতিয়া ইয়াতে মই মছলাখিনি দি লওঁ আৰু এইফালে এয়া মই মছলা লৈছোঁ এয়া ৰেড চিলি এয়া জিৰা গুড়ি আৰু এইফালে ধনিয়া গুড়ি এয়া পনীৰ মছলা আৰু এইফালে হালধি আৰু বেলেগ একো মছলা ইয়াতে ব্যৱহাৰ নকৰোঁ বাছ এইখিনিয়ে দিছোঁ এইখিনি ঢালি দিলোঁ ধুনীয়াকৈ আৰু এইখিনি অকণমান টাইম মই ঢাকনিখন মাৰি দিম কিয়নো ইয়াৰে যিটো মানে মছলাৰ যিটো তেল আছে ন সেই তেলটো মানে ওপৰত উঠি অহালৈকে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ইয়াতে মই ঢাকনিখন মাৰি দিছোঁ দেখিছে 1 মিনিটৰ কাৰণে এইটো ঢাকি ৰাখিছোঁ এইফালে ঢাকনিটো গুচাই দিলোঁ ইয়াত দেখিছে তেলটো উঠি আহিছে আৰু ইয়াতে মই নিমখটো দি দিছোঁ কাৰণ তেতিয়া নিমখটো দিব পাহৰিছিলোঁ এয়া মই সোৱাদ অনুসৰি নিমখ দিলোঁ আপোনালোকে যিমানখিনি খায় সিমানখিনিকে দিব এয়া মই নিমখখিনি দিলোঁ দি এইখিনি অকণমান মই লৰাই দিছোঁ এয়া দেখিছে ধুনীয়াকৈ তেলটো উঠি আহিছে আৰু এইফালে এতিয়া মই এয়া ডাঙৰ ডাঙৰকৈ কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ তাৰপিছত এইফালে বিলাহীটো দি দিছোঁ তাৰপিছত এইফালে আলুখিনি দি দিছোঁ আৰু এইফালে বইল কৰা বুটটো আৰু ইয়াত কেঁচা মটৰ একেলগে গোটেইখিনি দি দিছোঁ মই
আৰু এইখিনি ধুনীয়াকৈ মই লৰাই দিছোঁ। মোৰ ইয়াতে আৰু দিব লগা একো নাই, একেবাৰে শেষত মই ইয়াতে কচুৰি মেথিটো দি দিম। বাকী ইয়াতে নিমখ হালধি মছলা যিমানখিনি আছিলে মই দি দিলোঁ। এয়া দেখিছে, এইফালে এয়া দেখিছে, এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। ঢাকনিখন মাৰি গুচাই দিলোঁ ন, এতিয়া এইখিনি লৰাই দিলোঁ। একদম চিম্পুলকৈ বনাইছোঁ। আৰু এইফালে এতিয়া মই গৰম পানী দি দিম, কাৰণ আলুটো যিহেতুকে মই বইল কৰা নাই ন, কেঁচা আলু কাটি দিছোঁ, সেইটো কাৰণে অকণমান পানীটো বেছিকৈ দিছোঁ, কাৰণ আলুটো সিজিব লাগিব, নহ'লে ভাল নালাগিব। এইফালে বিলাহীটো অলপ অলপ গলি যাব তেতিয়ালৈকে ধুনীয়াকৈ। এইখিনিয়ে পানী দিছোঁ মই। আৰু এইখিনি এতিয়া ধুনীয়াকৈ অকণমান উতল অহাৰ পিছত ইয়াতে মই পনীৰখিনি দি দিম। এইফালে আঞ্জাটো উতলিছে, এতিয়া মই ইয়াতে ভাজি ৰখা পনীৰখিনি দি দিছোঁ। ইয়াতে ভাজি ৰখা পনীৰখিনি দি দিলোঁ। এইখিনি অকণমান লৰাই দিছোঁ। আৰু এইটো এতিয়া মই কম জুইত ধুনীয়াকৈ এইখিনি মই এতিয়া উতলাম। জুইটো কমাই দিম এতিয়া। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান টাইম উতলাই ৰাখিম। এইফালে এয়া মোৰ পনীৰখিনি হৈছে আৰু অকণমান আছে। আৰু তাৰ আগতে এয়া যে ডাঙৰ ডাঙৰ তেজপাতখিনি, এইখিনি মই পেলাই দিছোঁ দেই। আৰু এয়া মই শেষত কচুৰি মেথি, এইখিনি কচুৰি মেথিখিনি গুড়া কৰিলোঁ আৰু ইয়াতে দি দিলোঁ। কচুৰি মেথি দিয়া হৈ গ'ল। আৰু ইয়াতে একেবাৰে শেষত মই ইয়াতে কেঁচা ধনিয়া কাটি দিম। এইখিনি কেঁচা ধনিয়া যোৱাকালি আনিছিলোঁ, 10 টকাৰ এক মুঠা, বেছি নাই, এইখিনিয়ে আছে, হৈ যাব এইখিনি। এইখিনি ধুনীয়াকৈ হৈ যাব আৰু কি কৰিম, উপায় নাই, কাৰণ ৰাতি হৈছে এতিয়া, যিহেতু চকত যাব নোৱাৰোঁ আৰু বন্ধ কৰিলে গোটেইখিনি দোকান পাতি, সেইকাৰণে এইখিনিকে দি কিনে থৈ দিম আৰু এতিয়া। উপায় নাই, যি নহওক অকণমান কেঁচা ধনিয়াৰ গোন্ধটো পালেই হ'ল। এইখিনি দি দিলোঁ আৰু অকণমান লৰাই দিছোঁ এইখিনি। এইফালে মোৰ পনীৰ আঞ্জাটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ গেছ অফ হৈ গ'ল। আৰু এইখিনি অকণমান টাইম এতিয়া ঠাণ্ডা হ'বলৈ দিম, লগালগ নাখাওঁ, অকণমান টাইম 5 মিনিটমান টাইম ঠাণ্ডা হ'বলৈ দিম। এইফালে মোৰ আঞ্জাও ৰেডি হৈ গ'ল। আৰু এইফালে মই এয়া ভাতটো লৈ লৈছোঁ এনেকৈ। আৰু এনেকৈ ভাতখিনি ভাজি লৈছোঁ। আৰু এইফালে এয়া মই পনীৰখিনি লৈ লৈছোঁ ধুনীয়াকৈ। এয়া মই পনীৰখিনি লৈ ল'লোঁ আৰু ধুনীয়াকৈ এয়া মই ভাত সাজ ভাজি লৈছোঁ। আজি ৰাতিৰ ভাত সাজ মই এনেকৈ খাম, বেলেগ আৰু একো বনোৱা নাই, অকল পনীৰ বনালোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলোৱে যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।